তিনিটা পোৱালি খালে এইটো পোৱালি এৰি থৈ গুচি গ'ল এইজনী মাৰিলে 4টা পোৱালি আছিলে 3টা খালে 1টা থাকিলে ৰাতিপুৱা প্ৰায় 4টামান বজাৰ পৰা আমাৰ এটা ফোন কল আহিছিলে তো সেই ফোন কলটো প্ৰায় আমাৰ সঘনাই আহি আছিল শেষত আমি শুইও আছিলোঁ সেইটো সময়ত তো ফোনটো ৰিচিভ কৰিলোঁ তাতে আমাক কোৱা হ'ল যে সাপ এডাল সোমালে বুলি অলৰেডি 3টা কুকুৰাৰ পোৱালি খালে বুলি ক'লে তো ফোনটো আহিছিলে একচুৱেলি মোহনবাৰীৰ পৰা তো সেই ৰাতিপুৱাই আমি 5টামান বজাতে আমি ৰাতিপুৱা ওলাই গৈছে ৰেস্কিউ তো গৈ আছোঁ ৰাস্তাত দেখিব পাইছে আপোনালোকে তো তাত গৈহে গম পাম কেনেকুৱা পৰিস্থিতি কেনেকুৱা অৱস্থা হৈ আছে তো ভিডিঅ'টো চাই থাকক Safari no. Hey. DJ. Hey you. DJ. Hey. Sokori bedi. Eta am head hoibo dhar na. Kukur beta fusi আছে না কুকুৰটো মাৰি দিব এটো মোটা না মাইকি বয় নে এটো চালেহে গম পাম এতিয়া পটকে ক'ব নোৱাৰিম ইয়াত ফাক আছে এটো ন এটো ন তলে তলে থাকে অকমানি যা ঘমাওতে মানে পুৰা এগ্ৰেছিভ দে ধুনীয়া ফুটেজ পাইছো सेल्फी दुखन मन ले
এগ্ৰেছিভ হৈ খালি দেই এই ফচি আছে যে ওলাব পৰা নাই হেপালি দিম কৰি থাক অপু এইটো টেমা 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 আহিলে মানে খবৰ দি দিবি ই নাই খোৱা চাৰিটা পোৱালি পেটটো ফুলি থাকিলে ন কাৰণ হজম হ'বলৈ সিহঁতৰ বহুত দিন লাগে কাৰণ সাপে চুবাই নাখায়তো সাপে গিলি খায় তো ইহঁতৰ খাদ্যটো হজম হ'বলৈ বহুত টাইম লাগে আৰু চাৰিটা পোৱালি খোৱা স্বাস্থ্য এইটো নহয় পেট চেট ফুলি থাকিলে ৰাতিপুৱা খালি আপোনাৰ দুজেগাত খালি ডাঙৰ ডাঙৰকৈ ফুল খাই আছিলে চাওঁতে মই এতিয়া খালি হজম হৈ গ'ল নেকি এনেকুৱা লাগে এইটো খোৱা নাই নাই ই নাই খোৱা বেলেগ আগত আহি খাই গুচি গ'ল ডেফিনেটলি ইয়াৰ লগৰ থাকিব হেৰি আমৰটো খাই ঈদডাল হৈ আছিলে আমৰ তাত ধৰকৈ কৈছে আমৰ ঘৰ তাত ধৰি নিছিলে নহয় তাৰমানে এতিয়া আৰু আছে সেইটো চকৰি ফেটি আছিলে নেকি ডেফিনেটলি না আৰু তাত আমাৰ ঘৰত ধৰি দিয়া নাই ৰাতি 9টা ৰাতি 10:30 ধৰি নিছিলে সেইটো চকৰি ভেটি আছিলে কণী তিনিটা যে খাইছিলে যে আপোনাৰ ঘৰতে ধৰিছিল ন সেইটো চকৰি ভেটি আছিলে সেই যোৱাকালি ভিডিঅ' দিছোঁ মই ই নাই খোৱা কিন্তু তাৰ লগত আৰু আছে আৰু এতিয়া শাওণ মাহ ন মিটিং ছিজন হৈছে আৰু ফেটিৰ মানে কি ধৰক দুটা নহয় তিনিটা থাকে দুটা মতা এটা মাইকী থাকে এই ইমান খং বাবা নকৰিবি এজনী ফিমেল হয় মাইকী
মুখৰ ওচৰত টেমাত দি দিলে চল সোমা এটা কি বন্ধ হয়েছে যে क्या लाइছো भाई मेन बसुन এখন কোন কি মই তো দেখি পোৱা নাই নহয় হেৰি কৰোঁ ফ্লেট ট্ৰে এখন লৈ আহিছোঁ তেতিয়া উভতাই দিব পাৰিম নাই একদম তলত আছে সেইকাৰণে কৈছোঁ ফ্লেট ট্ৰে এখন লৈ ল'লে ভাল হ'ব বুজি পাই গ'লো গম পাই গৈছে ফ্লেট কিবা আছে ট্ৰে বা টিংপাত আছে তাত হ'ব একদম ফ্লেট হয় না বহুত টেঙৰ দেই লগৰ আৰু দুটা আছে বুলি কৈছা যে কিবা প্ৰব্লেম আছে নেকি নে কিবা উপায় আছে হেৰি কৰিবলৈ
প্ৰব্লেম মানে কি ধৰক হাঁহ মুৰ্গী গঁৰাল থাকিলে সাপ আহিবই, উপায় নাই। তো চলিউশ্যন সেইটোৱে আৰু যেতিয়া ওলাই ফোন কৰি দিলে হ'ল আমি আহি যাম। তেনেকৈ আপুনি ক'ত আঁতৰাব? আপুনি গঁৰাল আঁতৰালেও ঘৰৰ ভিতৰতে মজিয়াত ক'ৰবাত ৰাখিব, ইয়াত নহয় ইয়াত ৰাখিব, তাত নহয় তাত ৰাখিব, আৰু সিহঁতি গোন্ধ পালে ইয়াত হ'লেও আহিব, ইয়াত হ'লেও আহিব, ইয়াত হ'লেও আহিব, য'তে হ'লেও আহিব, উপায় নাই। এই ক'ৰবাত সোমালে তোমালোকক মাটি লাভ আছে নে? হাবি দেখিলে মাটি লাভ নাই, হয় নাই? এনেই খোলা এৰিয়াত মানে ধৰক চকুৰ আগত বস্তুটো যেতিয়া আছে তেতিয়া দেখিলে মাতে আমাক লাভ আছে। কিন্তু ধৰক জংঘল আছে, এনেকুৱা মানে কিবা ঢেৰ আৱৰ্জনা কিছুমান আছে, সেইফালে জংঘলত সোমাই গৈছে, তাত মাটি লাভ নাই। কাৰণ কেলৈ সাপৰ লগত আপুনি লুকা চুৰি খেলি পাত্তা নাপায়। সাপে যেতিয়া পলাই সি আৱাজ নকৰে, কোনফালৰ পৰা কেনেকৈ পলাই যাব আপুনি একো ধৰিব নোৱাৰে। কথা তেনেকুৱা। সেই খোলা জেগাত এতিয়া যেনেকৈ গঁৰালত আছে বা ঘৰৰ ভিতৰত সোমালে বা ক'ৰবাত আছে, সেইটো টাইমত ফোন কৰি দিলে ধৰক আমি আহি গ'লোঁ, আমি পালেতো তাক ধৰি ল'ম য'তে হওক। বস্তুটো দেখিব লাগিব, আৰু দুটা ইয়াৰ লগৰ হ'ব লাগে ন? থাকিব থাকিব। কাৰণ কেলৈ আপুনি যিটো ছিষ্টেমত কৈছে যে 2টা বা 3টা পোৱালি খালে, 4টা পোৱালি, এইটো কোনো পধ্যেই নহয়। মই 100% এতিয়ালৈ খোৱাই নাই, এইটো একোৱেই খোৱা নাই, ই একো খোৱা নাই। সি খাবলৈ আহিছিলে চাগে, সি খাবলৈ আহিছিলেহে, আগতে কোনোবা খাই গ'ল। কাৰণ কেলৈ আমাৰ বস্তুবোৰ কি হয়, আমাৰ খাদ্যটো সোনকালে হজম হৈ যায়। কাৰণ কেলৈ আমি চুবাই খাওঁ, সাপে চুবাই নাখায়, সিহঁতি ডাইৰেক্ট গিলি খায়। সিহঁতৰ যিকোনো বস্তু এটা হজম হ'বলৈ বহুত টাইম লাগে, আৰু খাই দিয়াৰ লগে লগে সিহঁতৰ পেটটো ফুলি থাকিব। এইটোতো টোটেলি নৰ্মেল আছে। হজম হ'বলৈ কমেও মানে 1 মাহ 2 মাহ চাইজ লৈ আছে। মানে কি খাদ্য খালে এই গঁৰালত ই নাই কোৱা, গেৰেণ্টি আছে। 4 দিনমান হৈছিলে ওলোৱা, এতিয়াও আছে লগৰ এইকেইটা, এবাৰো নহয় 4টাকে পোৱালি, আৰু মাকজনী মাৰিলে আৰু বোলে এটা কিবা সৰু সুৰা নিগনি খাইছে তেতিয়া বেলেগ কথা, পেটটো ধৰিব নোৱাৰি। এতিয়া 4টাকে পোৱালি খোৱা সাপডালৰ এনেকুৱা অৱস্থা নহয়, তাৰ পেট ফুলি থাকিব। আৰু সি ইমান এগ্ৰেছিভ নহয়, সি যিমান ফেট ফুলি আছে, যিমান এগ্ৰেছিভ খঙাল হৈ আছে, সি সিমান খঙাল হ'ব নোৱাৰে। কাৰণ 4টা পোৱালি খোৱাৰ লগে লগে তাৰ হজমটোতো নহ'ব, পেটৰ ভিতৰত মাল ভৰ্তি থাকিব, সি অলপ এলেহুৱা হৈ যাব। এই ককাইদেউ কোৱাৰ নিচিনা, তেখেতৰ ঘৰত যিডাল ফেটি ধৰিছিলোঁ, 3টা কণী খাইছে, একবাৰো ফেট তোলা নাই। কাৰণ কেলৈ পেট ভৰ্তি আছে তাত, সি এগ্ৰেছিভ হোৱা নাই, খং উঠা নাই তাত, সি ফেট তোলা নাই। ইয়াৰ লগৰ 4টা খালে ন? ইয়াৰ লগৰ 4টা এটা হ'ব নোৱাৰি। একেলগতে ওলোৱা মানে মই এই 2টা খুটিলৰ কাৰণে এনেকৈ থৈ দিলোঁ, সেই 4টাহে লগত থৈ দিছিলোঁ। নাই নাই, ই নাই কোৱা, ই নাই কোৱা, তাৰ লগৰটোৱেহে খালে। এতিয়া সেইটো আমনি কৰিব নি কিবা? আমনি তেনেকৈ বুলি কথা নাই, কিন্তু সি সেই এবাৰ খালে যেতিয়া আকৌ নেক্সট টাইম আকৌ আহিব। এইকেইটা আজি হুমিয়ামহে। কাৰণ কেলৈ একবাৰ একবাৰ খালে যেতিয়া সি গম পাই গ'ল যে ইয়াত মোৰ খাদ্য আছে, এইকেইটা হুমিয়াই থৈ দিম, খালোঁ। সি আকৌ আহিব। কাৰণ ই নাই খোৱা, কিন্তু মই একদম 100% গেৰেণ্টি দিম। এইকেইটা কি হ'ব তেতিয়াহ'লে? এনেকৈ হ'লে মানেতো ভয় আছে। ফোনটো 100% কৰিব। এতিয়া ৰাতিপুৱা 4টা বজাবচোন আপোনাৰ তালৈ পঠাইছোঁ, ফোন নম্বৰ আনিব কিবা কৰিবলৈ। আমাক লাগে কি বস্তুটো এবাৰ চাটাই হওক পঠালৈতো। নাই সেইটো হয়, এনেও এইবিলাক বস্তু ঘৰৰ পৰা দূৰত ৰখাটোৱে ভাল। বিষাক্ত, বহুত কাৰণ বিষাক্ত। মোচোৱা চোচোৱা হ'লে বেলেগ কথা, নিগনি চিগনি চিকা এন্দুৰ খাই কথা নাই। হাৰ্ডলি 1 মিনিটো লগা নাই। মোৰ চকুৰ আগতে খোলা কুকুৰাজনীটো 6:30 বজাত মাৰি থৈ গ'ল, 6টা আকৌ কুকুৰাজনী ঢাপ 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 কৰিলে খতম। সেই কোলা কুকুৰাজনী যিটো গঁৰালত পৰি আছে, ইয়ে মাৰি থৈ গৈছে 1 মিনিটৰ ভিতৰত। কোনটো কি হয় কেনেকৈ কিমান হেৰি কৰি গাইড কৰি চাহ বনাওঁ ন? লাল চাহ একাপ খাম। দিনা এটা চেনি দিব, এটাত চেনি নিদিব। ওপৰতে লাগি আছে নেকি? 3টা পোৱালি খালে তেতিয়াহ'লে সেইটো 4টা এটা এৰি থৈ গৈছে মাৰি কিনি।
তিনিটা খাল 3টা পোৱালি খালে এইটো পোৱালি এৰি থৈ গুচি গ'ল এইজনী মাৰিলে 4টা পোৱালি আছিলে 3টা খালে এটা থাকিলে সোমালে কেতিয়া কালিয়ে সোমালে নেকি 6টা বজাত কালি আহিলে 6টা বজাত আহিলে এবাৰ মাইকীজনী মাৰি থৈ গ'ল ঠিক আছে ৰাতিপুৱা গধূলি এইকেইটা যে এনেকৈ থ'ব এইফালৰ পৰা এনেকৈ বাহিৰত থ'ব ই নিজে ভিতৰত থোৱাটোৱে ঠিক আছে ভিতৰত থ'ব সিহঁতি খুটা হয়তো সিহঁতে সেইটো বিচাৰি আহে খুবেই থ'ব পাৰে জীয়া এটা 1-2টা থ'ব পাৰে কাৰণ কেলে সিহঁতি মৰা বস্তু নাখায় এইটো নিজে চিকাৰ হয় নহয় নাই এইটোতো চিকাৰ হয় কাৰণ এতিয়া সিয়ে মাৰিছে নে সিয়ে মাৰিছেতো ক'ব নোৱাৰোঁ এটাকতো অলৰেডি আমি ৰেস্কিউ কৰি ল'লোঁ তো ছেকেণ্ড পাৰ্চনটো যদি আহে মানে বেলেগে খুটা বস্তু নাখাব সি ডেফিনেটলি মানে লাইভ বিচাৰি আহিব যাতে সি চিকাৰ কৰিব নিজৰ চিকাৰ সদায় নিজে মানে কৰি খায় বেলেগৰ চিকাৰ নাখায় সোমালে কোন পাৰিবা সোমালে কোন পাৰিবা সোমোৱাটো সি সেইফালৰ পৰা আপুনি মাথাটো আধা উলিয়ালে ইমানটো কাৰণ সাপৰ খেলটো কি হয় সৰুতকৈ সৰু বাটৰ পৰা সিহঁতি মানে সোমাই যাব পাৰে বা ওলাই যাব পাৰে কোনো ডাঙৰ কথা নহয় সিহঁতৰ বডিটো বহুত ফ্লেক্সিবল থাকে একদম সৰু গাঁততো সিহঁতি সোমাই গুচি যাব একদম সৰু বাটৰ পৰা সিহঁতি ওলাই গুচি যাব সিহঁতৰ কাৰণে ডাঙৰ জেগা নালাগে এইফালে এইটো ধুনীয়া জেগা আছে সিহঁতি ওলাই যাবলৈ বা সোমাবলৈ এইবোৰ ধুনীয়া জেগা আছে বিশেষকৈ এইখিনি কাৰণ গঁৰালটোত সোমাবলৈ সি চান্স নাই এইটো এটা উপায় আছে এই দুটা সেইটো বহুত ডাঙৰ বাট হয় সিহঁতৰ কাৰণে পিছত মানুহ দেখি সি নাৰ্ভাছ হৈ গ'ল কোনফালেদি ওলাম কোনফালেদি নোলাম সি নাৰ্ভাছ হৈ গ'ল সি ৰাতিপুৱা যে খাই লৈ পেলাই ইমানডোখৰ ওলাইছিলে মাথাটো ইডোখৰ ওলাব নোৱাৰিলে মানে পেটটো ডাঙৰ হৈ আছিলে পেটটো ফুলি আছিলে নহ'লে সি পলাই গ'লে পলালে কেলৈ মই ৰাতিপুৱা 4টা বজাৰ পৰা ইয়াক মানে গাৰ্ড কৰি আছোঁতো সেই বুলি নহয় এতিয়া সেই বুলি আৰু আপুনি বাহনি বাঢ়ি বুলি আপুনি গোটেই বাঁহবোৰ কাটি দিব নেকি তেনেকুৱা কোনো কথা নাই এইটো শাওণ মাহ সাপৰ ছিজনে হয় সিহঁতি ওলাবই তাতো বাৰিষা বতৰ এইবাৰ কি হৈ গ'ল জানো ইমান ডাঙৰ কৰিলোঁ ইমান হেৰি কৰিলোঁ ইয়াত ইমান থাকিলে এইবাৰহে লাগিলে সাপটো এইটো প্ৰথমবাৰ ভাই এই পোৱালিকেইটা ভৰাই কিনে আকৌ দৰ্জামানকৈ এনেকৈ থৈ দিম এইটো গঁৰালটো হয় নে থৈ দিব একো প্ৰব্লেম নাই আহিব পাৰে সেইটো নাই কোনে ক'ব এইটো ৰুট দি ওলাই যায় এনেকৈ কেইবাবাৰো এইফালৰ পৰা পলাইছে এই বাঁহডালৰ ওপৰেদি এইফালে গ'ল কালি গধূলি এইফালৰ পৰা এনেকৈ গৈছে পৰহি গধূলিও এনেকৈয়ে গৈছে সেইফালে গোটেই জংঘলে আছে এইফালে জংঘলে গোটেই এইটো ৰুট দি অহা যোৱা কৰি দুদিনৰ পৰা এইটোৱে গাইড কৰি আছোঁ নাই এতিয়া নম্বৰটো পালে যেতিয়া ইমান বৰ বিশেষ চিন্তা কৰিব লগা নাই ওলালে ফোনটো কৰি দিব লগালগ খালি সেই আমি ডিব্ৰুগড়ত থাকোঁ কাৰণে আহিবলৈ আধা ঘণ্টামান সময়টো লাগিব আমাকে ফোন কৰোঁতে আমিতো শুই আছিলোঁ গম পাইছোঁ ন আৱাজটোতে গম পাইছোঁ মই আকৌ 4টা বজাৰ পৰা খোৱা নাই নহয় এইফালৰ পৰা চিঞৰ বাখৰ কৰিছে পুৰা ভালে কৰিলে এই মানে কেনেবাকৈ ভৰি খোচত যদি কেতিয়াবা খুট দি দিয়ে বেয়া কথা হ'ব এতিয়া 1.5 বছৰ বাচ্চা এই ডাঙৰ ছোৱালীজনী এজনী আছে গা পা ধুব কিবা কৰিবলৈ আহে এইফালে ভয় নহয় এইবিলাক সেইকাৰণে মই তেতিয়া হেৰিয়াক ক'লোঁ পাৰিলে সেই দুডাল যদি দেখে মানে সেইডাল উলিয়াই দিয়াটো বেছি ভাল হ'ব মইতো ডেফিনেটলি উলিয়াবলৈ চেষ্টা কৰিম থৈ কি কৰিম মানে নিজৰ সৃষ্টিটোৰ কাৰণে সেইটো ওপৰলৈও বেলেগ কথা আছে মইতো গোটেই 3টা এতিয়া সোমাই থকাও বেয়া পোৱা নাছিলোঁ চকুলো চকুলো চকুলো
বহুত মৰম লাগে চকলো নিজৰো সৰু হৈছে